শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ। এ ৰাম তুমি আমি আদি যত লোকে দেখা আছিলোঁ সবে পৰ্বত সম্প্ৰতি সবসে আছো সুবিধা মান থাকিব পাছ কালত বলিয়া ঈশ্বৰ জন্ম মৃত্যু শূন্য তুমি থাকা সৰ্বঠাই আন যত লোক কটুক উপজয় কতুবা মৰিয়া যায় ৰাম একে শৰীৰত বাইল যোৱা জৰা হুৱে যেন পুৰুষৰ দেহ এৰি জীৱে অন্য দেহ জন্মে মৃত্যু সেই পতন্তৰ কৃষ্ণ। ৰাম যেন বাইল দেহ ধৰি উপজয় যোবা হুৱে মধ্যকালে বাইল যোবা দয়ো সন্তানন্ত হৈ পিধ অৱস্থাক পাইলে বাইল যোবা জৰা তিনিও অৱস্থা একে দেহি পাবে লোকে বাইল খুচি যাৰে যোবাক পাইবে তাত কোনো নাহি সুকে কৃষ্ণ। এ ৰাম যেবে বোলা তাত আশ্ৰয় খাই খাত শিশু গুচি যোবা ভৈলা বাইল যোবা গুচি হেৰা বিধ ভৈলা খাই খাতে প্ৰমাণ কৰিলো ৰাম যদি বোলা আৰু এহি দেহ নষ্টে ইটো জীৱ নষ্ট যায় আন দেহ ধৰি পুনৰ পূৰ্ব আহি ভিন্ন জীৱয় উপজয় জানিবা জীৱৰ পূৰ্বৰ দেহৰ কৰ্মৰ সঞ্চাৰ যত সেই সঞ্চাৰে পূৰ্ণ দেহ ধৰি নিষ্ঠে জানা স্বৰূপত ৰাম যেন শৰীৰত সৰ্বে কল্প এৰে জীৱৰ নিম সীমত পুন পূবে সংসাৰেৰে সেই জীৱনুহে স্তন পিয়ে কয় কোন ৰাম যেবে বাইল বোলো বাইল যোৱা জৰা ভৈল তিনি কাল স্মৰ মনে যেবে পূৰ্ব দেহ সংসাৰ নহয়ে উৎপত্তি প্ৰলয় কেন এৰা মনে ইন্দ্ৰ পান সমষ্টি থাকয় অৱস্থাক দূৰ যায় আঁতৰি হিমতে শৰীৰে নষ্ট আত্মাৰ বিনাশ নাই কৃষ্ণ। জীৱৰ মৰণ কহে যিটো জন সবে মিছা মহাভাগ কৰ্মৰ সংস্কাৰে আন দেহি লোভে পূৰ্ব দেহে কৰে ত্যাগ গোবিন্দ যে কহয় বিষম বিষম মনে চিতা ঘন ঘন যেবে বেশক নাৰী স্বামী কথা কোনতে পৰ পুৰুষত মন হেন জানি নৰ কৃষ্ণৰ চৰণ মধুপিয়া কৰ্ণ ভৰি কৃষ্ণ বিনে দুন কেনে আছে আন ডাকি বোলা হৰি হৰি কৃষ্ণ।